ভাবেনে যে বানাক্ৰান্তত এটি শিশুৱে মাতৃক হেৰুওৱা, এগৰাকী পিতৃয়ে নিজৰ সন্তানক হেৰুওৱা, এই লোকসকলে ন্যায় পাব? শেহতীয়াকৈ মোদী চৰকাৰৰ কথাকে এতিয়া সুধিবলৈ বিচাৰিছোঁ যে ঝুমুৰ চাবলৈ আহিব পাৰে প্ৰধানমন্ত্ৰীগৰাকী, বাগুৰুম্বা বিহু চাবলৈ আহিব পাৰে, কিন্তু এনেকুৱা ধৰণৰ বিপদৰ সময়ত কিয় আহিব নোৱাৰে? অসমক আৰু বেছি টকা, এতিয়াতো অসমক টকা দিয়ালৈ হৈছে। কংগ্ৰেছে কৈ আছে 371 নে 69 কোটি অসমক দিছে, বেলেগ ৰাজ্যক 500 কোটি দিছে, য'ত তেনেকুৱা মহা দুৰ্যোগ হোৱাই নাই। খুব ভাল কাম কৰিছে, মই বাৰে বাৰে কৈছোঁ অখিল গগৈ ভাল কাম কৰিছে, কিন্তু তাৰ লগতে অখিল গগৈয়ে কেতিয়াবা কিছুমান কথা কণ্টেণ্ট ক্ৰিয়েটৰৰ নিচিনাকৈ কথা কয়। নমস্কাৰ, আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম আৰু মই ৰাণা গগৈ। অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে সমগ্ৰ দেশত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈছে, কিন্তু সমাধান ক'ত? আমি আজি আলোচনা কৰিম সেই বান পৰিস্থিতিৰ বিষয়ে। আমাৰ লগত আছে চিন্তাবিদ বিশিষ্ট লেখক ময়ূৰ বৰা ডাঙৰীয়া। দাদা স্বাগতম জনাইছোঁ। ইতিমধ্যেই গম পাইছে যে অসমৰ পৰিস্থিতি শেহতীয়াকৈ কেনেধৰণৰ পৰিৱেশ, গতিকে প্ৰথম প্ৰতিক্ৰিয়াটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ। প্ৰতিক্ৰিয়াটো হ'ল, প্ৰথমটো অত্যন্ত মনটো বা হৃদয় মুচৰি যোৱাৰ নিচিনা এটা ঘটনা। অসম বানৰ ক্ষেত্ৰত আমি একেবাৰেতো নতুন নহয়। অসমৰ মানুহ বিশেষকৈ মাজুলীয়ে হওক, ধেমাজি, লখিমপুৰ বিভিন্ন অঞ্চলত প্লাবিত হয়, মানুহৰ ক্ষতি হয়। এই সকলোবোৰ বেয়া লাগে আৰু প্ৰতি বছৰেই কিছুমান আমি দাবী কৰি থকা দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, বানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আৰু বেছি সহায় কৰিব লাগে। এইখিনি কথাটো আছেই। তাৰ ওপৰত ভূতৰ ওপৰত দানহ পৰা দি এইবাৰ যিটো অভূতপূৰ্ব বান হ'ল শিৱসাগৰ, চৰাইদেউ, কিছু পৰিমাণে যোৰহাট আৰু গোলাঘাট জিলাত, আৰু মূলতঃ আমাৰ সেই যিটো বিহুবৰ চন্তক, নেপালীখুটি, এই যিটো অঞ্চল শিৱসাগৰ, চৰাইদেউ জিলাৰ, সেই কথাটোৱে কিন্তু একেবাৰে মানৱ সৃষ্ট এটা সমস্যাই প্ৰকৃতিক কৰা অত্যাচাৰ, উৎপীড়নে কেনেকৈ প্ৰকৃতিক বিতুষ্ট কৰি, ক্ষোভিত কৰি, মই এইটো ভগৱান অৰ্থত কোৱা নাই, যে প্ৰকৃতিক আমি যেতিয়া অত্যাচাৰ কৰোঁ তেতিয়াহ'লে কিন্তু তাৰ এটা উভতা, এটা ওলোটা এটা প্ৰতিক্ৰিয়া আমি দেখিবলৈ পালোঁ। আৰু দেখিবলৈ পালে এইসকল মানুহে, সেই কথাটো আটাইতকৈ হৃদয় বিদাৰক বা মৰ্মান্তিক, যে যি মানুহে অত্যাচাৰ উৎপীড়ন কৰিলে তেওঁ হয়তো ওখ অট্টালিকাত বেলেগ ঠাইত আছে, আৰু যি মানুহ ভুক্তভোগী হ'ল, যি মানুহ পীড়িত হ'ল, যি মানুহ মৃত্যুমুখত পৰিল, যি মানুহৰ প্ৰমাণ পত্ৰবোৰ নাইকিয়া হ'ল, ঘৰ গ'ল, পশুধন গ'ল, শস্য গ'ল, সকলো কাপোৰ গ'ল, সেই মানুহেহে আচলতে উপলব্ধি কৰিব যে এই বানপানীটো এটা সাধাৰণ বছৰেকীয়া বানপানী নহয়, এইটো আচলতে মহাপ্ৰলয়, মহা দুৰ্যোগৰ নিচিনা বানপানী, যি তেওঁলোকৰ ইমান দিনৰ সঞ্চয়ৰ কথা, তেওঁলোকৰ সম্পত্তি, তেওঁলোকৰ বহুতৰ জীৱন, বহুতৰ একেবাৰে জীৱনৰ তেওঁলোকৰ যিবোৰ অনুভূতি, সকলোবোৰ একেবাৰে ধাহি মুহি লৈ থৈ গ'ল। গতিকে সেইবাবেই ভাবোঁ এইবাৰৰ যিটো বানপানী, এইবাৰ বানপানীয়ে সকলো মানুহক বিতুষ্ট, ক্ষোভিত, দুখিত কৰিছে। কিছু মানুহে, আমাৰ নিচিনা মানুহে যিমান আচলতে এই সময়ত কৰিব লাগিছিল সিমান কৰিব নোৱাৰাৰ দুখ, তাৰ লগতে চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা যি ধৰণৰ সদিচ্ছা দেখিব লাগিছিল সেইটো নেদেখাৰ কিছু দুখ, আৰু লগতে এইটো কথা গম পাই আমাৰ নিচিনা মানুহৰ বহুতৰে হয়তো হৈছে, মই অকল মোৰ বুলি নকওঁ, যে মানৱ সৃষ্ট এই সমস্যাটোক আমি এইটো পৰ্যায়লৈ যাবলৈ দিলোঁ কিয়? এটা পাহাৰ পৰ্বতক 3-4 ধৰণৰ আমি এতিয়া চিণ্ডিকেটৰ কথা শুনিছোঁ, কয়লা খননৰ কথা শুনিছোঁ, ক্ৰাছাৰ মেচিনৰ কথা ওলাইছে, শিলৰ কথা ওলাইছে, বালিৰ কথা ওলাইছে, গোটেইবোৰৰ সামগ্ৰিকভাৱে আমি এই ছবিখন স্পষ্ট হৈ পৰে যে পাহাৰবোৰ আমি টকলা কৰিলোঁ, গছ গছনি কাটি খাস্তাং কৰিলোঁ, পাহাৰবোৰৰ তলত যি কাৰণতে নহওক ডাঙৰ ডাঙৰ গাঁত, এন্দুৰ নিগনিয়ে যে কাটে, সেই তেনেকুৱা ধৰণে মানুহে বছৰ বছৰ ধৰি কিহৰ বাবে? আমাৰ ন্যস্ত স্বাৰ্থৰ বাবে, আমাৰ বেংক বেলেঞ্চ বৃদ্ধিৰ বাবে, অবৈধ উপায়েৰে আমাৰ বেংক বেলেঞ্চ বৃদ্ধিৰ বাবে এচাম মানুহে চিণ্ডিকেট নাম ল'লে এনেকুৱা ধৰণৰ নকৰিবলগীয়া অনৈতিক অবৈধ কাম শক্তিশালী পক্ষটোৰ আশীৰ্বাদ পুষ্ট হৈ কৰা বুলি অভিযোগ ওলাইছে। এইটোতো বৰ গুৰুত্বপূৰ্ণ কথা। বহু মানুহে এতিয়া অভিযোগ আনিছে, বহু দল সংগঠনে, মই নাম ল'ব বিচৰা নাই, এনেকুৱা মানুহৰ অভিযোগ আনিছে যিসকল ৰাষ্ট্ৰৰ শাসনৰ দায়িত্বত আছে, তেওঁলোকক জবাবদিহি কৰিব বিচাৰিছে। আৰু গোটেই কথাখিনি কিন্তু ৰাজনীতি বুলিতো আমি আওকাণ কৰিব নোৱাৰোঁ। ইয়াৰ মাজত হয়তো ক'ৰবাত নহয় ক'ৰবাত সত্যতা আছে। মানুহে কয় নহয়,
where there is lot of smoke, there is bound to be some fire. ইমান ধোঁৱা ওলাইছে, ক'ৰবাত এটুকুৰা জুই জ্বলাইছে, আৰু এই টুকুৰা জুই হ'ল ধ্বংসাত্মক জুই। কোনে জ্বলাইছিল? এই ধ্বংসাত্মক জুইকুৰা কোনোবা দিল্লী দিছপুৰৰ আশীৰ্বাদ পুষ্ট শক্তিশালী অংশটোৰ তেওঁলোকে জ্বলাইছে নেকি? এইবোৰ কথা হ'ব লাগে। এটাতো আন এটা তদন্ত হ'ব লাগে, যিটো তদন্তত IIT, ইঞ্জিনিয়াৰিং কলেজ আৰু অসমৰ বাহিৰৰো কোনোবা যদি বিশেষজ্ঞ অনাৰ প্ৰয়োজন, তেনে মানুহক আনি নাগালেণ্ড অসমৰ সমগ্ৰ অঞ্চলটো সামৰি এটা তদন্ত হৈ পেলাই বিশেষজ্ঞ কমিটিয়ে 3-4 মাহ 5 মাহৰ ভিতৰত তেওঁলোকে এখন প্ৰতিবেদন দিব লাগে, যিখন প্ৰতিবেদনত ইয়াৰ প্ৰকৃত কাৰণ ওলাব লাগে। সেই প্ৰকৃত প্ৰতিবেদন দিয়াৰ সময়ত তেওঁলোক যাতে কোনো ধৰণৰ চাপৰ মাজত নাৰাখে। তাৰমানে কেতিয়াবা এনেকুৱা হয়, ৰাইজৰ চাপৰ বাবে ৰাজনীতিবিদে প্ৰতিবেদন দিবলৈ ডাঙৰ কমিটি এখন ঘোষণা কৰে, পিছত আকৌ সেই প্ৰতিবেদন দিয়া মানুহৰ 10জন যদি থাকে, সকলোকেতো তেওঁলোকে চাপৰ সৃষ্টি কৰিব নোৱাৰে। 6জন-7জনৰ ওপৰত তেওঁলোকে ভিতৰ প্ৰক্ৰিয়া বা এই পিছফালৰ পৰা অকণমান চাপৰ সৃষ্টি কৰি সাপো মৰক লাঠিও নাভাঙক, এনেকুৱা ধৰণৰ এটা প্ৰতিবেদনৰ তেওঁলোকে দাখিল কৰে। আৰু সেই দাখিল কৰিলে কি হ'ব? এই মানুহক যি মৃত্যুমুখত পৰিলে, যি ইমান বেছিকৈ ক্ষতিগ্ৰস্ত হ'ল এই বানপানীৰ দ্বাৰা, তেওঁলোকক অসন্মান কৰাৰ নিচিনা হ'ব, তেওঁলোকক অৱমাননা কৰাৰ নিচিনা হ'ব, তেওঁলোকক অপমান কৰাৰ নিচিনা হ'ব। আমাৰ কিন্তু সেই অধিকাৰ আৰু নাই, এনেও কৰিব নালাগে। আৰু এতিয়াতো এইসকল মানুহক যাতে আমি কোনো ধৰণৰ মিছা প্ৰতিশ্ৰুতি আৰু মিছা কথাৰে যাতে আমি চলাহি নিবলৈ নাচাওঁ। এইটো কোনো ৰাজনীতি নহয়, নিৰ্বাচন হৈ গৈছে, চৰকাৰে শাসনভাৰ আৰু 4 বছৰ 4.5 বছৰ চলাব। গতিকে চৰকাৰৰ দায়িত্ব এই সময়ত একেবাৰে পানী নসৰকা এটা তদন্ত কৰি প্ৰতিবেদন লৈ বিজ্ঞানসন্মতভাৱে ৰাজনীতি হিন্দু মুছলমানৰ নকৰি, উজনি নামনিৰ নকৰি, তেওঁলোকে এটা বিজ্ঞানসন্মত এটা সিদ্ধান্তলৈ আহিব লাগে। আপুনি ভাবেনে যে বানাক্ৰান্তত এটি শিশুৱে মাতৃক হেৰুওৱা, এগৰাকী পিতৃয়ে নিজৰ সন্তানক হেৰুওৱা, এই লোকসকলে ন্যায় পাব? চাওক, এফালৰ পৰা চাবলৈ গ'লে তেওঁলোকে যিটো হেৰুৱালে, সেইটোকতো আৰু পৃথিৱীৰ কোনো শক্তিয়ে, মই অসম ভাৰতৰ কথা বাদেই দিছোঁ, সেইখিনি আৰু কেতিয়াও পৰিপূৰ্ণ কৰিব নোৱাৰে। অকণমান হয়তো সকাহ দিব, যি নিজৰ পৰিয়ালক আপোনজনক হেৰুৱাইছে। তেওঁ যদি দেখে যে চৰকাৰখনে ইমান এটা তেওঁৰ জীৱনৰ কৰুণ ঘটনাৰ পিছত, ৰাজ্যখনৰ এটা বিস্তীৰ্ণ অঞ্চল লাখ লাখ মানুহক ক্ষতিগ্ৰস্ত কৰাৰ পিছত চৰকাৰখনৰ মাজলৈ বা শক্তিশালী পক্ষটোৰ মাজলৈ অলপ হ'লেও চেতনা ঘূৰি আহিছে। চেতনাটো বানপানীত উৰি নগ'ল, চেতনা ঘূৰি আহিল, আৰু সেই চেতনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁলোকে কিছু কাম কৰিছে, অলপ মনত সকাহ পাব। আৰু তেওঁলোকে যদি সেইটো নেদেখে, আমি সাধাৰণ মানুহক কিন্তু কেতিয়াও তেওঁলোকৰ চিন্তা শক্তিৰ পিনৰ পৰা, বিবেকৰ পিনৰ পৰা আমি নিশকতীয়া বুলি ভাবিব নালাগে। সকলোৱে সকলো কথা জানে। কোনোবাই এই ধৰণৰ সুবিধা নাপায়, মুখ ফুটাই ক'ব নোৱাৰে, কোনোবাই মুখ ফুটাই ক'ব বিচাৰিলেও হয়তো সাহস নহয়, আৰু আন কোনোবা মানুহে হয়তো টেলিভিশ্যন পায় বা কিন্তু চৰকাৰী পক্ষক তেল তুল মাৰি তৈলমৰ্দন কৰি ভালৰি লগাই থাকিবলৈ বিচাৰে। তেওঁলোকেও সঁচা কথাটো নকয়, বা এনেকৈ সঁচা কথাটো কয়, এইফালেও দুআষাৰ সিফালেও দুআষাৰ, এলুটি এইফালেও বেয়া নাম, অখিল গগৈও ভাল পাই থাকক আৰু চৰকাৰৰ পক্ষতেও ভাল পাই থাকক, এই ধৰণৰ কথা কওঁ। আটাইতকৈ ভয়ংকৰ মানুহ কিন্তু সেইখিনি। কোনোবা মানুহে যদি ইটো পক্ষক এতিয়াও সমৰ্থন কৰে, মইতো কওঁ মানুহ বুলি নকওঁ, অমানুহ বুলি ক'ম, তথাপিও অকণমান শ্ৰদ্ধা কৰিম। কিন্তু কোনোবা অমানুহে যদি এইফালেও দুআষাৰ কয় সিফালেও দুআষাৰ কয়, তেওঁৰ প্ৰতি কিন্তু ন্যূনতম শ্ৰদ্ধাও মোৰ নাথাকে। গতিকে মই যদি প্ৰশ্নটোলৈ ঘূৰি আহোঁ, মই ভাবোঁ তেওঁলোকক কিছু সকাহ দিয়াৰ স্বাৰ্থতে, আৰু এনেকুৱা ধৰণৰ যাতে মহাপ্ৰলয়, মহাদুৰ্যোগ অসমলৈ নাহক, ভাৰতলৈ নাহক, পৃথিৱীৰ কলৈকো নাহক, সকলো মানৱ জাতিয়ে এই কাম কৰিব লাগে। কিন্তু সকলো মানৱ জাতি বুলি ক'লে এইটো এটা উপদেশ ভিত্তিক, বাণী ভিত্তিক কথা হয়। গতিকে আমিতো এইটো বাণী উপদেশ দিবলৈ ইয়াত অহা নাই, বা আপুনিও মোক সেইকাৰণে সোধা নাই। মই এইটো কথাই ক'ব বিচাৰিছোঁ, চৰকাৰে, অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত মিলি সমন্বিতভাৱে ডাবুল ইঞ্জিন বুলি কৈ গৌৰৱ কৰি থকা চৰকাৰখনে আমাৰ ৰাইজক এতিয়া সকাহ দিয়াৰ ক্ষেত্ৰত ডাবুল কিয় আৰু 4টা ইঞ্জিন আনক। অসমৰ মানুহেও দেখুৱাই দিছে, শিখসকলে দেখুৱাই দিছে, পাঞ্জাৱৰ পৰা আহি শিখ ধৰ্মৰ মাজত আনক সেৱা কৰাৰ যিটো প্ৰৱণতা, মহাত্মা গান্ধীয়ে যিটো কথা কৈছিল, ছাৰ্ভিচ টু মেন ইটছেল্ফ ইজ ছাৰ্ভিচ টু গড। ভগৱানৰ ওচৰলৈ যাবলৈ বেছি মঠ মন্দিৰ মছজিদ গুৰুদ্বাৰলৈ যাব নালাগে, মানুহৰ সেৱা কৰক। আপুনি যিটো সন্তুষ্টি পাব, তৃপ্তি পাব, তাৰ মাজতেই হয়তো আপুনি আধ্যাত্মিকতা বিচাৰি পাব। গতিকে তেনে সময়ত শিখসকলে আহি দেখুৱাইছে। মই ভাবোঁ সেই সকলোৰ প্ৰতি
আমি শ্ৰদ্ধাশীল হৈ সংযমী হৈ সস্তীয়া ৰাজনীতি নকৰি বিভাজনমুখী ৰাজনীতি নকৰি প্ৰকৃত তদন্ত বিচাৰি উলিয়াই অসমত যেনেকৈ চাকৰি দিয়া ব্যৱস্থাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি নিকা কৰিবলৈ সক্ষম হৈছে আমাৰ দৰে সাধাৰণতে বহু কথা সমালোচনা কৰি থকা মানুহেও ক'বলৈ বাধ্য হৈছে কাৰণ নহ'লে আকৌ ৰাইজে আমাকো দুখে যাব যে চাকৰি ভালকৈ দিছে তথাপিও আপুনি সমালোচনা কৰিছে সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাব বিচাৰোঁ অনুৰোধ জনাব বিচাৰোঁ দাবী জনাব বিচাৰোঁ যে 91 চনৰ পৰা অসমে শুনি থকা এটা শব্দ এছ আখৰৰ ইংৰাজী ছুইডেন ছিংগাপুৰৰ নিচিনা কি ছালফাৰ লগত কি জড়িত আছিল চাৰেণ্ডাৰ আৰু লগতে আমি এটা নতুন শব্দ শুনিলোঁ আপোনালোক সৰু আছিল বা জন্মই হোৱা নাছিল আমি দিল্লীত পঢ়ি আছিলোঁ সেইটো হ'ল চিণ্ডিকেট গতিকে এতিয়া শিল বালি কয়লাটো আমি এই শব্দটো শুনি আছোঁ সঁচা মিছা চৰকাৰে বেছি ভালকৈ গম পাব গতিকে এই এছটো নাইকিয়া কৰক চাকৰি যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিওঁ বুলি একেবাৰে চাফা কৰি পৰিষ্কাৰ কৰি দিব পাৰিছে অসমৰ মাটিৰ পৰা যদি চিণ্ডিকেট নোহোৱা কৰে অসমৰ মাটিৰ পৰা যদি প্ৰকৃতাৰ্থত শংকৰদেৱ মাধৱদেৱ চুকাফা নৰনাৰায়ণ লাচিত বৰফুকন আজান পীৰৰ সেই যিটো মহান বাণীক একত্ৰিত কৰি মানুহৰ মাজলৈ লৈ যাবলৈ সংকল্পবদ্ধ তেওঁলোক হয় তেতিয়াহ'লে আমাক চিণ্ডিকেটো নালাগে চিণ্ডিকেটো নাথাকে মেৰু বিভাজনকাৰী মানুহৰ মাজত বিভাজন কৰা কথা বতৰাও নাথাকে আৰু তেতিয়া অকল বানপীড়িত নহয় কেতিয়াবা ৰাজনীতিবিদ পীড়িত যিবোৰ মানুহ ৰাজনীতিবিদেওতো কম পীড়া নিদিয়ে ৰাজনীতিবিদ পীড়িত মানুহেও সকাহ পাব আৰু শেষত সেই সকাহটো ব্যক্তিগতভাৱে আপুনিও নাপায় ময়ূৰ বৰাও নাপায় সেই সকাহটো পাব অসমৰ জনগণে অসমৰ জনসাধাৰণে আৰু সেই কথাটোৱেই মই আশা কৰোঁ আৰু আজি আজমলে গৈ পইচা দিছে USTMৰ মহবুবুল হকে গৈ দিছে তাৰ লগতো বহুতে ৰাজনীতি কৰা দেখিছোঁ যিসকলে দিছে দিবলৈ দিয়ক মানুহৰ সহমৰ্মিতাৰ প্ৰকাশ ঘটিছে এনেকুৱা সময়ত কোনে দিছে কিয় দিছে এই কথাবোৰ বাৰে কৰা কথা কৈ মানুহৰ মাজত বিভাজন অনাতকৈ আমি সকলোৱে মিলি সেই যন্ত্ৰণা ক্লিষ্ট বানপীড়িত মানুহখিনিৰ কাষত থিয় হোৱাটোৱে এইটোৱে সময় আৰু এই সময়ত যদি আমি থিয় হ'ব নোৱাৰোঁ আমাকো অমানুহ বুলি ক'ব আৰু তেতিয়া আমাৰ যে যুক্তি নাথাকিব অমানুহ নহয় বুলি ক'বলৈ আমাৰ কি নৈতিক অধিকাৰ থাকিব আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী কৰি মানুহে মানুহৰ বাবে গাম তাৰমানে মানুহে মানুহৰ বাবেও গাব মানুহৰ মাজত বিভাজনো আনিব দুইটা কথা একেবাৰে বিপৰীতমুখী নহয় জানো সেই কথাবোৰ পৰিহাৰ মানে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো মন্তব্য প্ৰকাশ কৰিলে কঠোৰ হোৱা ক্ষেত্ৰত মানে বান সাহাৰ্য সংগ্ৰহক লৈ সেইটোৰ ওপৰত ক'ব বিচাৰিছে নহয় সেইটোৰ ওপৰত মোৰ কথাটো এনেকুৱা ধৰণৰ যে মুখ্যমন্ত্ৰীয়ে তেওঁ এটা মতামত দিছে মুখ্যমন্ত্ৰীৰ মতামতটো আৰু ব্যক্তিগত মতামতটো নহয় মুখ্যমন্ত্ৰীয়ে কৈছে যে মই দেশে বিদেশে গৈ মই দিল্লীতো পইচা বিচাৰি বেয়া পাওঁ মই দেশে বিদেশে কৰাৰ ক্ষেত্ৰত পক্ষপাতী নহয় হয় সেই কথাটোৰো অকল মুখ্যমন্ত্ৰী নহয় মই অকল ৰাজনীতিবিদৰ ক্ষেত্ৰত কোৱা নাই বহু মানুহে সামাজিক মাধ্যমত তেনেকুৱা ধৰণৰ কথা কৈছে একে সময়তে বাস্কিং কৰি লণ্ডন বা বাহিৰত এটা বৈধ উপায়েৰে টকা পইচা গোটোৱাৰ এটা পদ্ধতি কিন্তু আছে এতিয়া এই কথাটোত মই দুইটাৰ সাংঘাতিক দ্বন্দ্ব আছে বুলি নাভাবোঁ কাৰণ টু স্কুলছ অফ থট যে তেওঁলোকে ভাবে যে এনেকৈ তুলিব লাগে এওঁলোকে ভাবে যে নালাগে সেইবোৰ কথা লৈ আমাৰ দ্বন্দ্বটো থাকক সুস্থ বিতৰ্কও হওক তাৰ কাৰণে মুখ্যমন্ত্ৰীয়েও বেয়া পাব নালাগে মেঘৰঞ্জনী মেধিয়েও বেয়া পাব নালাগে সুস্থ বিতৰ্ক হওক কিন্তু এই সময়ছোৱাত বিতৰ্ক খুব বেছি বঢ়াই লৈ গৈ আমি যদি সেই বিতৰ্কৰ মাজত বেছি ব্যস্ত হৈ পৰোঁ তেতিয়াহ'লে ইংৰাজীত যে এটা কথা আছে মিছিং দ্য উডছ ফৰ দ্য ট্ৰিজ তেনেকুৱা ধৰণৰ কথাটো হ'ব যে মূল অৰণ্যখন যাক আমি ভাল কৰিব লাগিছিল সেইখন নাই দেখা আমি কেইজোপামান গছক লৈ ব্যস্ত হৈ আছোঁ এই যে অসমীয়াটো আছে অলপ বেলেগ ধৰণৰ বেজীৰ জ্বলা মনে কিন্তু কলহৰ জ্বলা নে কিহৰ জ্বলা নমনে এনেকুৱা ধৰণৰ এটা আপ্ত বাক্য আছে ন সেই কথাটোৱে প্ৰমাণ কৰে গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে হওক অন্যান্য মন্ত্ৰীয়ে হওক বিৰোধী দলৰ নেতাই হওক অখিল গগৈয়েও খুব ভাল কাম কৰিছে মই বাৰে কৈছোঁ অখিল গগৈয়ে ভাল কাম কৰিছে কিন্তু তাৰ লগতে অখিল গগৈয়ে কেতিয়াবা কিছুমান কথা কণ্টেণ্ট ক্ৰিয়েটৰৰ নিচিনাকৈ কথা কয় মানে অখিল গগৈয়ে ছুইমিং ইনষ্ট্ৰাক্টৰৰ দৰে কৈ দিলে কোনে ভালকৈ সাঁতুৰিব পাৰে কোনে সাঁতুৰিব নোৱাৰে এনেই কওক মানুহে অলপ আমোদো ল'ব লাগে ইমান আৰু চিৰিয়াছ হৈ থাকি লাভ নাই কিন্তু এইটো সময় সেই আমোদৰ সময় নহয় কাৰণ মানুহ বানপানীত ককবকাই আছে সকলো হেৰুৱাইছে তাৰ ভিতৰত কামটো কৰিবলৈ গৈ তাৰ মাজত এই দুটামান কথা নকলেও হ'ল হয় সকলো পক্ষক মই আচলতে আবেদন জনাইছোঁ যিসকল ইয়াৰ লগত আছে
যোনে যেনেকৈ পাৰে সহায় কৰিছে। অসমৰ মানুহে কিন্তু সহমৰ্মিতা দেখুৱাইছে। অসমৰ মানুহে কিন্তু অসমৰ সাধাৰণ মানুহে কিন্তু হিন্দু মুছলমানৰ ৰাজনীতি নাই কৰা। আৰু যিসকলে এটা সময়ত এটা বিশেষ জনসমষ্টিক লৈ খুব হুংকাৰ মাৰি আছিলে, এতিয়া কিন্তু তেওঁলোককো আহি দেখা পাইছোঁ কোনোবা এজন সেই বংগমূলীয় ইছলাম ধৰ্মাৱলম্বী মানুহ, তেওঁ যেতিয়া 2 কোটি টকা লৈ গৈছে, তেওঁলোকৰ মাজৰে 2-এজন আহি কাষতে বহিছে। ভালেই লাগিছে। ইয়াত মই কাবাৰ জয় কাবাৰ পৰাজয় বুলি ভবা নাই। মই দল সংগঠনবিলাককো এইটো কথা কওঁ যে ৰাজনৈতিক দলসমূহে বিচাৰিব মানুহৰ মাজত বিভাজন হওক, বিভাজন কৰি ভোটৰ অংক কৰিব। আপোনালোকে সেইটো কথাত ভৰি দিব নালাগে, কাৰণ আপোনালোকৰ মনৰ মাজত ৰাজনীতিবিদতকৈ বেছি থাকিব লাগে শংকৰদেৱ, মাধৱদেৱ আৰু আজান পীৰৰ কথা। আৰু আজান পীৰৰ কথা ক'লেই আজিকালি মানুহ জঁপিয়াই দিয়া হৈছে, সৈয়দ আব্দুল মালিকৰ কথা ক'লেই জঁপিয়াই দিয়া হৈছে। এইখন কি ভাৰতবৰ্ষ, কি অসম? আমি 20-21% মানুহ, অসমত এজনো বিধায়ক নাই, মানে দিল্লীত এজনো সাংসদ নাই। তাৰপিছত আপুনি ক'ব সকলোৰে লগত আছোঁ, সকলোৰে বিকাশ কৰিছোঁ। এই কথাবোৰ মানুহ গ্ৰহণ কৰিবলৈ অসুবিধা হয়। আমি দেখা পোৱা যায় যে সৰুৰে পৰা আমি বানপানী ৰচনাখন লিখিয়ে ডাঙৰ দীঘল হ'লোঁ। প্ৰতিটো নিৰ্বাচনতে প্ৰতিশ্ৰুতি দিয়ে যে বানমুক্ত হ'ব, কিন্তু সেই ক্ষেত্ৰত কাৰ্যকৰী হোৱা দেখা নগ'ল। কিন্তু ইমানৰ পিছত আপুনি ভাবেনে যে এনেকুৱা ধৰণৰ কিবা কৰিব যিটো আমি বানপানীৰ পৰা বাচিব পাৰিম? চাওক, বানপানীৰ কথাটো, মইতো বানপানীৰ বিশেষজ্ঞ নহয়, তথাপিও গুৱাহাটীত প্ৰথম যেতিয়া আমি চান্দমাৰী ডাঙৰ হওঁ 1984 চন, অসম চুক্তিৰ এবছৰ আগৰ পৰা চান্দমাৰীত মই ডাঙৰ হৈছিলোঁ। মই চান্দমাৰী ইপাৰে থাকোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদিও তেতিয়াৰ পৰাই হোষ্টেলত থাকে, গান্ধী বস্তিৰ সিটো পাৰে তেওঁৰ ঘৰ। আমি প্ৰায় সমসাময়িক, মোতকৈ তেওঁ অলপমান ডাঙৰ। এই হিমন্ত বিশ্ব শৰ্মা বা আমাৰ প্ৰজন্মৰ মানুহে 84 চনৰ পৰা গুৱাহাটীৰ সেই ৰাস্তাটো, যিটো মণিৰাম দেৱান ৰোড বুলি কয়, চান্দমাৰী, তাত পানী হোৱা আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত 2 বছৰমান বৰষুণ হ'লে পানীত আমি ওলাই গৈছিলোঁ, পানীবোৰ চাফা আছিল। লাহে 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 মানুহৰ মন যেনেকৈ লেতেৰা হ'ল, চহৰতে হওক গাঁৱতে হওক, গুৱাহাটীৰ সেই বানৰ পানীবোৰ লেতেৰা হ'ল। এতিয়াতো আপুনি যোৱাৰ কথা ভাবিবই নোৱাৰে, খজুৱাই মেটি কি বেমাৰ হ'ব ঠিক নাই। সেই গুৱাহাটীৰ বানটো যিকোনো এখন চৰকাৰে বিচাৰিলে একে নিশাৰ ভিতৰতে বা 5 বছৰৰ ভিতৰত একেবাৰে নাইকিয়া কৰি দিব, সেইটো কথা মই নাভাবোঁ। কিয় নাভাবোঁ? কাৰণ মই গুৱাহাটীখন দেখিছোঁ বাতিৰ নিচিনা। কালি কনৰাড চাংমাইও কিবা এটা কথা কৈছে যোৰাবাটৰ পানীৰ কথা কওঁতে, যে বাতিৰ নিচিনা ওপৰত উৰণীয়া সেতুবোৰ হ'ল, গতিকে এই কাৰণতো হ'ব পাৰে। তেওঁৰ কথাৰ মাজত কিন্তু বিনম্ৰতা আছে, হ'ব পাৰে। আৰু তেওঁ কৈছে বিশেষজ্ঞৰ দ্বাৰা আমি এখন কমিটি কৰি চালি জাৰি চাব লাগে। মই আজি বাতৰি কাকতত পঢ়িলোঁ। এতিয়া কনৰাড চাংমাই তেনেকৈ কৈছে, আমাৰ যদি কোনোবা এজনে নহয় এইটো USTMৰ কাৰণেই হৈছে, কথাবোৰ বেয়া দেখি ন, অলপ বিনম্ৰ হ'ব লাগে। আমিতো ৰাজনীতিবিদ বা আমি শক্তিশালী বুলি আমাক ৰাইজে এটা ভাৱনা দিছে, আমি ভাবি লৈছোঁ, কিন্তু আমিতো বিশেষজ্ঞ নহয়। কিন্তু বিশেষজ্ঞ নহ'লেও মই কিন্তু ভাবোঁ, আপোনাৰ প্ৰশ্নটোলৈ ঘূৰি আহিলে, যিকোনো চৰকাৰে ইচ্ছা কৰিলে প্ৰাকৃতিক সমস্যাৰ ক্ষেত্ৰত, গুৱাহাটীৰ কথাটোৱে মই কৈছোঁ, মই শিৱসাগৰলৈ যোৱাই নাই, ভাবিলেই কিন্তু কৰিব নোৱাৰে। এতিয়া আৰু গুৱাহাটীখনো বাতিৰ নিচিনাতো, চৌদিশে পাহাৰ, আপোনাৰ কাৰ্যালয়ৰ পৰাই চাওক, চৌদিশে আইনাৰে চাওক, আপুনি পাহাৰ দেখিব। আৰু বৰষুণ দিলে সেই পাহাৰৰ পৰাটো আহিব। আৰু আগতে যিবোৰ পিটনি আছিল, খালী মাটি আছিল, খালী মাটিবোৰ কি কৰে? চৰকাৰে বা বিভিন্ন পক্ষই, ডাঙৰ ডাঙৰ পুঁজিপতিয়ে, তেওঁলোকে, মানুহৰো এটা হেৰি আছিলে, দাবী আছিলে, কাৰণ ক'ত মাটি কিনি চবেই ঘৰ কৰিব, ফ্লেট হ'ল, গতিকে পানী যাব নোৱাৰা ৰাস্তা হ'ল। আৰু অকল চৰকাৰক দুখ দি থাকিলেও নহ'ব, আপোনাৰ মোৰ দৰে মানুহৰ আমাৰো দুখ আছে। মই আপোনাক সৰু উদাহৰণ দিওঁ, গুৱাহাটীৰ যিকোনো এটা আপুনি গলিত সোমাই যাওক, এডোখৰ বা দুডোখৰ খালী মাটি পাব। যদি মাটিডোখৰ খুব ডাঙৰ নহয়, 1 কঠা বা 1.5 কঠা হওক, আপুনি বহুত দূৰৰ পৰা গমেই নাপাব তাত মাটি আছে। কিয় গম নাপাব জানে? তাত কাষৰ ডাঙৰ ডাঙৰ বিল্ডিঙত থকা মানুহবিলাকে ডাঙৰ ডাঙৰ গাড়ীৰ পৰা সদায় যাওঁতে এটা এটা পলিথিনৰ টোপোলা সেই মাটিত পেলাই থৈ যায়। আৰু পলিথিনৰ পাহাৰ হৈ থাকে, সেইকাৰণে 1.5 কঠা মাটি থাকিলেতো আপুনি গমেই নাপাব সেইকেইদিন মাটি খালী আছে নাই। গতিকে চৰকাৰক দুখ দি থকাৰ আগতে গাড়ীৰ পৰা, ডাঙৰ গাড়ীৰ পৰা সৰু পলিথিন পেলোৱা মানুহজনেও কিন্তু নিজৰ দায়িত্ববোধ বুজিব লাগিব। কাৰণ চৰকাৰ মানে কি, আমাৰ মাজৰেতো একাংশ। গতিকে সেই গোটেইখিনি কথা আছে, মই তেনেকৈ ভাবোঁ। আৰু শিৱসাগৰৰ বানপানীৰ সময়ছোৱাত চৰকাৰে যেনেধৰণৰ তৎপৰ হ'ব লাগিছিল, সেই সময়খিনিত বানপানী ককবকাই থকা মানুহখিনিক উদ্ধাৰ কৰিব লাগিছিল, কিমান সফল হ'ল বুলি ভাবিছে? বা এই ক্ষেত্ৰত চৰকাৰ পিছুৱাই, মানে পাৰিলে নে নোৱাৰিলে, আপোনাৰ মতে কি?
আজিয়ে আচলতে সফলতা বিফলতাৰ প্ৰমাণপত্ৰ দিয়া দিগদাৰ, কিন্তু এটা ক্ষেত্ৰত চৰকাৰ অলপ বিফল হ'ল যেন মোৰ লাগিছে। বিশেষকৈ আপোনাৰ যিটো ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে, আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি নে এজেঞ্চি কয়, দুৰ্যোগ প্ৰশমন বিভাগ, তেওঁলোক কিন্তু চাওক, আমাৰ কেতিয়াবা আপোনাৰ ফোনত বাজিছে নাই নাজানো, আজি 3-4 মাহমানৰ পৰা দেখোঁ কথা নাই বতৰা নাই, হঠাৎ এনেকে বাজি যায় যে মানুহে কেতিয়াবা মানে, মই এতিয়া হাঁহি ধেমালি কৰিব নালাগে, তথাপি ডিজাষ্টাৰ মানুহৰে হৈ যাব, ভয় খাই যায় তেনেকুৱা। কিন্তু তাত তেনেকুৱা বাজিছিল নে নাই? কোনোবাই আজি মই দেখিলোঁ বাতৰি কাকতত, কিমান সঁচা মিছা মই নাজানো, যে তাত বোলে কোনোবা বিভাগে কৈছিল এনেকুৱা ধৰণৰ হ'ব পাৰে, কিন্তু সেইখিনি আমাৰ শক্তিশালী পক্ষটো বা এই দুৰ্যোগ প্ৰশমন বিভাগে গম পালে নাই? যদি গম পালে তেওঁলোকে কি ধৰণেৰে সেইখিনি মানে প্ৰচেছ কৰিলে ইনফৰমেশ্যনটো, আৰু সেইখিনি তেওঁ কিমান মানুহক দিলে? দিবতো নোৱাৰিলে। গতিকে প্ৰথম অৱস্থাত এই দুৰ্যোগটো অহাৰ আগতে চৰকাৰে বিশেষ একো কৰিব পৰা নাই। এতিয়া কৰিব পৰা নাই ইচ্ছাৰ অভাৱত, নে তেওঁলোকৰ সামৰ্থ্যৰ অভাৱত, নে তেওঁলোকে নাজানিছিল, অজ্ঞতাৰ বাবে, মই নাজানো। সেইখিনি কথা তদন্তত ওলাব। আৰু যদি কিবা কাৰণ পৰা নাই, চৰকাৰ এখন 102জন MLAৰ দ্বাৰা পুষ্ট এখন সমৰ্থিত চৰকাৰ, জনসমুহ, গতিকে তেওঁলোকে কৈ দিব লাগে, মইতো ভাবোঁ। কৰে নকৰে নাজানো। দ্বিতীয় কথাটো, সাহায্যৰ ক্ষেত্ৰতো প্ৰথম অৱস্থাত কিন্তু চৰকাৰ অকণমান পিছ পৰি আছিল, কিন্তু পিছত মই দেখিছোঁ অখিল গগৈ যেনেকৈ মই সাধুবাদ দিছোঁ, তেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও গৈ 4-5 দিনকৈ আছে, পীযুষ হাজৰিকাক দেখিছোঁ, সুশান্ত বৰগোহাঁইক দেখিছোঁ, বাকী সকলোবোৰ মানুহ গৈ এতিয়া লাগি থকা দেখিছোঁ। মই চৰকাৰক পুনৰ আহ্বান জনাওঁ, লাগি আছে খুব ভাল হৈছে, এইটোতো দায়িত্বই, কিন্তু তাৰ লগতে এই লাগি থকা মানুহ 2-এজনৰ বিষয়েও যিহেতু অভিযোগ শুনা গৈছে, এই মই অথনি কোৱা শব্দটো চিণ্ডিকেট, সেইখিনি কথা চৰকাৰে যদি সত্যতা আছে, মইতো বাতৰি কাকতত দেখিছোঁ, সামাজিক মাধ্যমত শুনিছোঁ, সেইখিনি কথাৰ যদি সত্যতা আছে, পুলিয়ে পোখাই এইটোৱে সময় আৰু বানপানীয়ে যেনেকৈ বহুত মানুহক অতি নিষ্ঠুৰভাৱে লৈ গ'ল, এই ক্ষেত্ৰত চৰকাৰেও পুলিয়ে পোখাই উঘালিব লাগে। তেতিয়াহ'লে কিন্তু চৰকাৰৰ সেই পদক্ষেপক নিষ্ঠুৰ বুলিও নকয়, বৰ্বৰ বুলিও নকয়, চৰকাৰৰ সেইটো সাংঘাতিক গণমুখী কাৰ্য বুলি ক'ব। আৰু সকলো অসমীয়াই, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰক, UDFক কৰক, কংগ্ৰেছক কৰক, চিণ্ডিকেট উৎখাত কৰিলে সকলো অসমীয়াই ভাল পাব। একমাত্ৰ বেয়া পাব কোনকেইজন? সেই চিণ্ডিকেট কৰা মানুহকেইজন। মোৰ লাষ্ট দুটা কুৱেশ্যন খুব শ্বৰ্টকৈ। শেহতীয়াকৈ মোদী চৰকাৰৰ কথাকে এতিয়া সুধিবলৈ বিচাৰিছোঁ যে ঝুমুৰ চাবলৈ আহিব পাৰে প্ৰধানমন্ত্ৰীগৰাকী, বাগুৰুম্বা বিহু চাবলৈ আহিব পাৰে, কিন্তু এনেকুৱা ধৰণৰ বিপদৰ সময়ত কিয় আহিব নোৱাৰে? সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া? চাওক, সেই ক্ষেত্ৰত এতিয়া হাঁহিয়ে উঠিছে আপুনি কওঁতে। কোনোবাই সিদিনা, মই আজি মিম এটা চাই আছিলোঁ, কোনোবাই কৈছে এগৰাকী আন এগৰাকী, বোধকৰোঁ মানে স্বামীয়ে পত্নীক সুধিছে, আজিকালিতো এইবোৰ মিমবোৰ চলি থাকে, যে কিয় যোৱা নাই মোদী? তেতিয়া ক'লে বোলে না, মোদী নাচ চাবলৈ গৈছে নহয়, কোনোবা এখন দক্ষিণৰ অন্ধ্ৰপ্ৰদেশত গৈছে। গতিকে সেইটো প্ৰশ্ন ময়ো কেইদিনমান আগতে সৰ্বভাৰতীয় এটা চেনেলৰ এজন সাংবাদিক, যিজন সাংবাদিক বেছ বিখ্যাত, তেওঁ সোধোতে ময়ো সেই কথাটো কৈছিলোঁ, আৰু মই নাম দিয়ে কৈছিলোঁ মোদী আৰু অমিত শ্বাহৰ কথা, যিহেতু নিৰ্বাচনৰ আগতে 2-3বাৰকৈ আহে, এতিয়া কিয় আহিব নোৱাৰে? গতিকে নিশ্চিতভাৱে আহিব লাগে, কাৰণ আগৰ উদাহৰণ আছে। কোনোবাই কৈছে নাই, আহিলে অসুবিধা হ'ব, আমাৰ হ'ব। আৰে অসুবিধা হ'লেও অসমৰ ইমানখন চৰকাৰখন ইমান সৰু নহয়, বহু কৰ্মচাৰী আছে, প্ৰট'কলত লগাব পৰা বহু বিষয়া আছে, সেইখিনি মানুহক লগত লগাই সেই মানুহখিনি আহিব লাগিছিল। কাৰণ কিছুমান কথাৰ এটা প্ৰতীকী তাৰ গুৰুত্ব থাকে, চিম্বলিক এটা ভেলু থাকে, যে প্ৰধানমন্ত্ৰী আহিছেন নাই, গৃহমন্ত্ৰী আহিছেন নাই। গতিকে সেইখিনি অহাটো আছিলে। মই ভাবোঁ তেওঁলোকে নহাৰ বাবে অসমক আৰু বেছি টকা, এতিয়াতো অসমক টকা দিয়ালৈ হৈছে। কংগ্ৰেছে কৈ আছে 371 নে 69 কোটি অসমক দিছে, বেলেগ ৰাজ্যক 500 কোটি দিছে, য'ত তেনেকুৱা মহা দুৰ্যোগ হোৱাই নাই, মহাপ্ৰলয় হোৱাই নাই। গতিকে সেই কথাবোৰ যাতে এই ধৰণৰ অন্যায় নহয়, সেই অন্যায় নোহোৱাৰ বাবে যিহেতু চৰকাৰখনে বাৰে বাৰে কৈ থাকে ডাবল ইঞ্জিন, চৰকাৰে সেইটো সুনিশ্চিত কৰিব লাগে। আৰু শেষত আমি বানপানী নিৰ্মূল কৰিবৰ কাৰণে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, বা ইয়াৰ সমাধান ক'ত, আপোনাৰ চিন্তাৰে কি ক'ব বিচাৰে? চাওক, নিৰ্মূল কৰাৰ সমাধান মই নকওঁ, মই নাজানো, কাৰণ মই বিশেষজ্ঞ নহয়, আৰু নিৰ্মূল সম্ভৱপৰো নহয়। কিন্তু বানপানীৰ যিটো তীব্ৰতা, তীক্ষ্ণতা, সেইটো প্ৰশমন কৰাৰ কাৰণে, কমোৱাৰ বাবে এখন তদন্ত যদি ভালদৰে হয়, এখন প্ৰতিবেদন যদি মই অলপ আগতে কোৱাৰ দৰে ভালদৰে হয়, আৰু সেইখন অকল হ'লেই নহ'ব, সেইখন যদি মানি চলে, তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ
অনাগত সময়ত কিছু কমাব পাৰি আৰু তাৰ বাবে ৰাইজক বিশ্বাসত লৈ বিৰোধী দলক বিশ্বাসত লৈ সকলো নাগৰিক সমাজক বিশ্বাসত লৈ বিজ্ঞানসন্মতভাৱে এখন প্ৰতিবেদন তৈয়াৰ কৰি সেইখন আলোচনা হ'ব লাগে আৰু সেই আলোচনা একেবাৰে কাৰ্য ৰূপায়িত কৰোঁতে আমি সদিচ্ছাৰে সৈতে আন্তৰিকতাৰে সৈতে কৰিব লাগে ধন্যবাদ জনাইছোঁ আপোনাৰ ব্যস্ততা সময়ৰ মাজত ইমানখিনি সময় দিলে গতিকে আপুনি বহুতখিনি কথা ক'লে গুৰুত্বপূৰ্ণ কথা ধন্যবাদ আৰু এয়া আছিলে চিন্তাবিদ বিশিষ্ট লেখক ময়ূৰ বৰা ডাঙৰীয়া গতিকে অসমৰ যি শেহতীয়া বান পৰিস্থিতি সেই বান পৰিস্থিতিক লৈ যি চৰ্চা হৈছে সেই চৰ্চাবোৰক লৈ আমি আজি আলোচনা কৰিলোঁ গতিকে ইয়াৰ সমাধান নিশ্চিতভাৱে হওক সোনকালে হওক আৰু অদূৰ ভৱিষ্যতে যাতে আমি বানপানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ যাতে সাজু হৈ থাকিব লাগিব কাৰণ ইয়াৰ সমাধান অতি শীঘ্ৰে যাতে চৰকাৰখনে উলিয়াওক তাৰে কামনা কৰিছোঁ আৰু শেষত আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে নিজৰ মতামত আমাৰ কমেণ্ট ছেকশ্যনত জনাব চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম ধন্যবাদ